জুবিন গাৰ্গৰ সমাধিত কি শক্তি আছে? প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ সমাধি ক্ষেত্ৰলৈ আহিছে। ধূপচাকি জ্বলাই জুবিন গাৰ্গক পূজা কৰিছে, দোৱা কৰিছে। মন্দিৰতকৈও এতিয়া বেছি ধূপচাকি জ্বলিছে জুবিনৰ সমাধিত। সকলোৱে এতিয়া ঈশ্বৰৰ স্থান দিছে জুবিনক। আচলতে জুবিন গাৰ্গৰ সমাধিত কি শক্তি আছে? কি শক্তিয়ে সকলোকে সমাধিলৈ আহিবলৈ বাধ্য কৰিছে? কিয় দেৱ দেৱীৰ মন্দিৰতকৈও জুবিনক বেছি শ্ৰদ্ধা ভক্তি হৈছে? অসমীয়া জাতিৰ মহান মানৱ জুবিন কেনেকৈ ভগৱানলৈ পৰিণত হ'ল? মোৰ কোনো ভগৱান নাই বুলি কোৱা মানুহজনক ধূপচাকি জ্বলাই পূজা কৰা হৈছে কিয়? এই কথা জানিলে আপোনাৰ গাৰ নোম ডাল ডাল হৈ পৰিব। লগতে অনুৰাগীয়ে ঈশ্বৰ ৰূপে পূজা কৰা জুবিনে যদি উচিত ন্যায় নাপায়, তেন্তে অসমত কেনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথাও আজি আপুনি জানিব পাৰিব। গতিকে কমেণ্টত জয় জুবিন দা #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি পুণ্যাত্মা জুবিন গাৰ্গৰ নামত ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি লওক। মানৱ জীৱনৰ এক অমোঘ সত্য হৈছে মৃত্যু। প্ৰিয় মানুহজন গুচি গ'লেও তেওঁৰ স্মৃতি অমৰ হৈ থাকে। কিন্তু যেতিয়া এজন শিল্পীয়ে নিজৰ সৃষ্টিৰ জৰিয়তে কেৱল স্মৃতিতেই নহয় মানুহৰ হৃদয়তো স্থান দখল কৰে, তেতিয়া সেই বিদায়ে নতুন মাত্ৰা লাভ কৰে। এয়া সোণাপুৰৰ কমাৰকুছিৰ দৃশ্য। এয়া কোনো সাধাৰণ সমাধিস্থল নহয়, এয়া লাখ লাখ অনুৰাগীৰ পবিত্ৰ তীৰ্থস্থান জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত এতিয়া প্ৰতিদিনে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে। তেওঁলোকে কেৱল মৰমৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেই অহা নাই, তেওঁলোক আহিছে গানৰ ভগৱানৰ বাবে প্ৰাৰ্থনা কৰিবলৈ। আচলতে এই আৱেগ কিয়? কিয় এজন পপষ্টাৰ, এজন আধুনিক গায়কক অনুৰাগীয়ে ধূপচাকি জ্বলাই পূজা কৰিছে? দিনৰ পোহৰ শেষ হৈ অন্ধকাৰ নামি আহিলেও জুবিন ক্ষেত্ৰ পোহৰ হৈ আছে। দিন ৰাতি বুলি কথা নাই, অনুৰাগীৰ সোঁত বৈয়ে আছে। গভীৰ নিশাও জুবিনৰ সমাধিত জ্বলিছে হাজাৰ হাজাৰ মমবাতি, হাজাৰ হাজাৰ চাকি। সাধাৰণ মানুহ, আই মাতৃ, ভকত বৈষ্ণৱ, সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ, জাতি ধৰ্ম নিৰ্বিশেষে আহিছে। জুবিন গাৰ্গে বিচৰাৰ দৰেই এতিয়া সমাধিতো জাতি ধৰ্মৰ হিচাপ নাই। এটাৰ পিছত আনটো দিন পাৰ হৈ যোৱাৰ লগে লগে জুবিন ক্ষেত্ৰ এক বৃহৎ উপাসনাস্থলীলৈ পৰিণত হৈছে। নাম প্ৰসংগ চলিছে পূজা প্ৰাৰ্থনা। অনুৰাগীৰ বাবে এইটো কোনো সমাধি নহয়, এই জুবিন ক্ষেত্ৰ হৈছে অনুৰাগীৰ আৱেগ আৰু আস্থাৰ কেন্দ্ৰ। প্ৰশ্ন হৈছে, এই অভূতপূৰ্ব ভক্তিৰ উৎস কি? মৃত্যুৰ ইমান দিনৰ পিছতো জুবিনৰ সমাধিলৈ মানুহৰ সোঁত কমাৰ সলনি বাঢ়িছেহে কিয়? অনুৰাগীৰ মতে জুবিন আমাৰ হিয়াৰ আমঠু, জুবিন আমাৰ হৃদয়ৰ ধন। জুবিনে কেৱল গানেই গোৱা নাছিল, জুবিনে আমাৰ দুখ কষ্টৰ কথা গানেৰে প্ৰকাশ কৰিছিল। সমাজৰ অন্যায় অনিয়মৰ বিৰুদ্ধে মূৰ দাঙি থিয় হৈ আছিল। কোনোবা শিল্পীৰ মাজত জানো ইমান সাহস থাকিব পাৰে? সেইবাবে জুবিন আমাৰ বাবে ভগৱানতকৈও কম নহয়। জুবিনৰ গীতে আমাৰ জীৱন সলনি কৰিছে। যেতিয়া হতাশ হওঁ তেতিয়া জুবিনৰ গীতে আমাক শক্তি দিয়ে। জুবিনৰ গীত শুনিলেহে মন শান্ত হয়। এনে লাগে যেন তেওঁ এতিয়াও আছে, তেওঁ আমাৰ কথাবোৰ যেন শুনি আছে। জুবিন ক্ষেত্ৰলৈ আহি যি অনুভূতি হৈছে, যিমান শান্তি পাইছোঁ, মন্দিৰ মছজিদ গীৰ্জালৈ গ'লেও এনে অনুভূতি কোনোদিনে পোৱা নাছিলোঁ। আমি জুবিন দাক পূজা কৰিছোঁ কাৰণ তেওঁ আমাৰ সংস্কৃতিৰ ৰক্ষক। আধুনিক গানৰ মাজেৰেও জুবিনে আমাৰ মাটি আৰু মানুহৰ কথা কৈছিল। তেওঁ ভগৱান কাৰণ তেওঁ আজি সকলো ধৰ্মৰ মানুহক একেলগে থিয় হ'বলৈ বাধ্য কৰিছে, সকলোকে এক কৰিছে। জুবিন কোনো শিল্পী নাছিল, জুবিন আছিল অসমীয়া সংস্কৃতি, প্ৰতিবাদ আৰু ভালপোৱাৰ প্ৰতীক। ৩৩ বছৰীয়া সংগীত জীৱনত জুবিন গাৰ্গে ৪০টা ভাষাত ৪০,০০০তকৈও বেছি গীত গাইছিল। কিন্তু জুবিনৰ জনপ্ৰিয়তা গীত বা সংগীতৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে। জুবিনক অনুৰাগীয়ে ভগৱান বুলি ভাবে কাৰণ শিল্পী হোৱাৰ উপৰিও জুবিন আছিল এজন সমাজ সচেতক। জুবিনৰ গান কেৱল মনোৰঞ্জনৰ বাবে নাছিল, জুবিনৰ গান আছিল প্ৰতিবাদ, প্ৰেম, ভালপোৱা আৰু আশাৰ বাণী। জুবিনক অনুৰাগীয়ে গানৰ ভগৱান বুলি হৃদয়ত ঠাই দিছে কাৰণ জুবিন আছিল অনুৰাগীৰ মনৰ কথা কোৱাৰো এক অনন্য মাধ্যম। যেতিয়াই অসমত কিবা সমস্যা হয় তেতিয়া প্ৰথমে জুবিনেই আগবাঢ়ি যায়। এজন সাংস্কৃতিক নায়ক হিচাপে লোৱা এই ভূমিকাবোৰে জুবিনক সকলোৰে হৃদয়ত এক বিশেষ স্থান দিছিল, যি স্থান কোনো কালেই কোনো গায়ক বা শিল্পীয়ে কদাচিতো ল'ব নোৱাৰে। আচলতে এজন শিল্পীৰ স্মাৰক কিদৰে উপাসনাস্থলীলৈ পৰিণত হৈ পৰিব পাৰে তাৰ আঁৰত আছে এক গভীৰ আধ্যাত্মিক সংযোগো। জুবিন গাৰ্গ সৰ্বস্তৰৰ জনতাৰ অনুপ্ৰেৰণাৰ উৎস আছিল। সংগীতেই আছিল জুবিনৰ ধৰ্ম। জুবিনৰ সমাধি এতিয়া সেই অনুপ্ৰেৰণা আৰু ধৰ্মৰ কেন্দ্ৰলৈও পৰিণত হৈছে। অনুৰাগীয়ে বিশ্বাস কৰে যে জুবিনৰ সমাধিলৈ গৈ প্ৰাৰ্থনা কৰিলে তেওঁলোকে মানসিক শান্তি লাভ কৰে। সোণাপুৰৰ এই স্থান কোনো ঐতিহাসিক ধৰ্মীয় স্থান নাছিল, কিন্তু জুবিনে নিজৰ কৰ্ম, প্ৰেম আৰু বিশ্বাস অৰ্জন কৰিছে আৰু সেইবাবেই জুবিনৰ সমাধি এতিয়া উপাসনাস্থলীলৈ পৰিণত হৈছে।
জুবিন এতিয়া দেৱতা তুল্য চৰকাৰে সোণাপুৰৰ এই স্থানত এক স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অনুৰাগীয়ে আশা কৰিছে যে এই জুবিন ক্ষেত্ৰ ভৱিষ্যতে কেৱল মাত্ৰ সমাধি ক্ষেত্ৰ হৈয়ে যাতে নাথাকে এই জুবিন ক্ষেত্ৰ যাতে ভৱিষ্যতে প্ৰধান সাংস্কৃতিক তীৰ্থকেন্দ্ৰলৈ পৰিণত হয় য'ত শিল্প আৰু মানৱতাৰ পূজা হ'ব জুবিন কেৱল গায়ক নাছিল জুবিন আছিল অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গানৰ মাজেৰে এটা প্ৰজন্মৰ বাবে বিদ্ৰোহী আত্মাৰ প্ৰতিচ্ছবি হৈ উঠিছিল জুবিন আছিল এটা বিপ্লৱী কণ্ঠস্বৰ জুবিনে অন্যায়ৰ বিৰুদ্ধে গৰ্জন কৰিছিল জুবিনৰ গানে ৰাজনীতি আৰু দুৰ্নীতিৰ কথা কৈছিল তাৰকা হোৱা সত্ত্বেও সকলো মানুহৰ বাবে জুবিন সহজলভ্য আছিল সকলোকে জুবিনে নিজৰ ঘৰলৈও মাতিছিল কাক কিমান আৰ্থিকভাৱে সহায় কৰি থৈছে সেয়া কৈ শেষ কৰিব নোৱাৰি এইবোৰ কথায়ো জুবিনৰ প্ৰতি মানুহৰ মনত এক অনন্য ভালপোৱাৰ জন্ম দিছিল কায়িকভাৱে জুবিন গাৰ্গ নাই কিন্তু জুবিনৰ গান আৰু আদৰ্শ মাটিৰ সৈতে মিলি আছে জুবিনৰ সমাধি এতিয়া এটা পবিত্ৰ মন্দিৰ হৈ পৰিছে য'ত মানুহে কেৱল সেৱা কৰিবলৈকে অহা নাই মানুহ আহিছে নিজৰ ভগৱানক ভালপোৱা আৰু শ্ৰদ্ধা জনাবলৈ এই অভূতপূৰ্ব ভালপোৱা আৰু ভক্তিয়ে প্ৰমাণ কৰে শিল্পী জুবিন গাৰ্গ আচলতে তেওঁৰ কৰ্মৰ জৰিয়তে অমৰ হৈ পৰিছে জুবিনৰ সমাধিত কোনো অলৌকিক শক্তি আছেনে নাই নাজানো কিন্তু এয়া হ'ল অব্যক্ত ভালপোৱাৰ সন্মিলিত আবেগ জুবিন ক্ষেত্ৰলৈ মানুহৰ কিয় সোঁত বৈছে সেই কথা একাংশ অনুৰাগীয়ে এইদৰে কৈছিল যে মন্দিৰলৈ যাবলৈ হ'লে অনেক নিয়ম নীতি মানিবলগীয়া হয় কিন্তু ইয়াত কোনো বাধা নিষেধ নাই কোনো ধৰ্ম নাই জুবিন দাই কোনো ভেদাভেদ বিচৰা নাছিল তেওঁ আমাৰ বাবে গান গাইছিল আমাৰ বাবে যুঁজ দিছিল মন্দিৰৰ দেৱতা অদৃশ্য কিন্তু আমাৰ জুবিন বাস্তৱ আছিল জুবিন মানুহৰ ভগৱান সেইবাবে এই স্থান আমাৰ বাবে বেছি পবিত্ৰ মন্দিৰলৈ আমি যাওঁ ভয়ৰ পৰা মুক্তি বিচাৰি কিন্তু জুবিনৰ সমাধিলৈ আহিছোঁ ভাল পোৱাৰ বাবে জুবিনৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ বাবে ডাঙৰ শূন্যতা আৰু সেই শূন্যতা পূৰণ কৰিবলৈ আমি সমাধিলৈ আহিছোঁ জুবিন ক্ষেত্ৰ এতিয়া অসমৰ এক মিউজিকেল টেম্পল ইয়াত কোনো পুৰোহিত নাই বা পূজা পদ্ধতিৰ কোনো জটিলতা নাই অৰ্থাৎ জুবিন ক্ষেত্ৰ অনুৰাগীৰ বাবে এক ধৰ্মনিৰপেক্ষ উপাসনাস্থলী জুবিন ক্ষেত্ৰ বিশ্বাস আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ প্ৰাণকেন্দ্ৰ সঁচাই আজিৰ তাৰিখত অসমত মন্দিৰৰ দেৱী দেৱতাতকৈও শক্তিশালী স্থান দখল কৰিছে জুবিনে জুবিন ক্ষেত্ৰ ভৱিষ্যতে অসমৰ সকলোতকৈ ডাঙৰ সাংস্কৃতিক তীৰ্থস্থানলৈ পৰিৱৰ্তন হ'ব পাৰে বুলি আপুনি ভাবেনে আপোনাৰ মতামত কমেণ্টত অৱশ্যেই জনাব কেৱল পূজা প্ৰাৰ্থনা বা শ্ৰদ্ধাঞ্জলিয়েই নহয় এই জুবিন ক্ষেত্ৰৰ পৰা প্ৰতিদিনে সন্মিলিত প্ৰতিবাদী ধ্বনিও ভাহি উঠিছে সেয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনক ন্যায় দিয়ক জুবিনৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গকে এতিয়া এই আন্দোলনৰ প্ৰধান গুৰি ধৰোতা বুলি অসমবাসীয়ে মানি লৈছে গৰিমা শইকীয়া গাৰ্গেও মুকলিকৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগক সমৰ্থন কৰি ফেচবুকত প্ৰফাইল সলনি কৰিছে সকলোকে সামাজিক মাধ্যমত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি ন্যায়ৰ দাবী তুলিবলৈ আহ্বান জনাইছে গৰিমাই অনাগত 10 দিনৰ ভিতৰতেই জুবিনক ন্যায় দিবলৈ চৰকাৰক দাবী তুলিছে বিশ্বব্যাপী